মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু আমি যোৱা ভিডিঅ'ত 3 নম্বৰলৈকে প্ৰশ্নকেইটা সমাধান কৰিছোঁ আৰু আজি আমি সমাধান কৰিম 4 নম্বৰৰ পৰা প্ৰশ্নকেইটা। 4 নম্বৰ প্ৰশ্নটো কি হৈছে চোৱা, এখন আয়তাকৃতি পথাৰৰ দিশ 35 মিটাৰ আৰু প্ৰস্থ 12 মিটাৰ, ইয়াৰ কৰ্ণডালৰ দিশ কিমান হ'ব? চোৱা কেনেকৈ কৰিম। নাম্বাৰ 4 ফৰ চলিউশ্যন। চোৱা যিহেতু কি কৰিব দিছে, আমাক এখন আয়ত আঁকিব দিছে। চোৱা ইয়াত এখন কি কৰোঁ, আমি আয়ত আঁকি লওঁ বুজাৰ কাৰণে। চোৱা আয়তাকাৰ পথাৰখন আঁকিলোঁ আমি। ইয়াত চোৱা এই পইণ্টটোৰ নাম আমি এ বুলি ধৰিলোঁ, এই পইণ্টটোৰ নাম বি, এই পইণ্টটোৰ নাম চি বুলি ধৰি ল'লোঁ আৰু এই পইণ্টটোৰ নাম আমি ডি বুলি ধৰি ল'লোঁ। আৰু এই যোনটো দীঘল ছাইড আছে, এই দীঘল ছাইডক দিশ বুলি কোৱা হ'ব। আৰু দিশটোৰ দৈৰ্ঘ্যটো কিমান দিয়া আছে চোৱা 35 মিটাৰ, অৰ্থাৎ এই ছাইডৰ জোখটো কিমান 35 মিটাৰ। আৰু এই ছাইডৰ যোনটো চুটি ছাইড সেইটোৰ দিশটো কিমান আছে চোৱা 12 মিটাৰ, অৰ্থাৎ এই ছাইডটোৰ দিশটো কিমান 12 মিটাৰ। আৰু কৰ্ণ মানে হ'ব এই যে মাজত আঁচখনক কি বুলি কোৱা হ'ব, কৰ্ণ বুলি কোৱা হ'ব। এই বি আৰু ডিৰ মাজত আঁচডালক কি বুলি কোৱা হয়, কৰ্ণ বুলি কোৱা হয়। আৰু আমি জানো যে ইয়াত লিখি দিয়া যে আমি জানো যে পাইথাগোৰীয় উপপাদ্য মতে কি হ'বগৈ, এই যোনখন কৰ্ণ আছে অৰ্থাৎ বি আৰু ডিৰ কৰ্ণ স্কুৱাৰ সমান সমান কি হ'ব, এই কৰ্ণ সমান সমান কি হ'ব, এই চাইডৰ বাহুকোণৰ আৰু এই চাইডৰ বাহুকোণৰ দিশটো কি হয় সমান, অৰ্থাৎ কৰ্ণৰ দিশটোৰ লগত কি হ'ব, এই চাইডৰ বাহু আৰু এই চাইডৰ বাহুকোণৰ মাপটো কি হ'ব, সদায় কি হ'ব, সমান হ'ব। অৰ্থাৎ বি ডি স্কুৱাৰ সমান সমান কিমান হ'ব, এ বি স্কুৱাৰ যোগ কি হ'বগৈ এ ডি স্কুৱাৰ। অৰ্থাৎ এই কৰ্ণৰ দিশটোৰ লগত এই বাহুখন আৰু এই বাহুকোণ দুখনৰ মাপটো কি হ'ব, সদায় সমান হ'বগৈ। এতিয়া চোৱা এই এ আৰু বি মাপটো কিমান আছে 35 স্কুৱাৰ হয়নে, অৰ্থাৎ ইয়াত লিখে কিমান 35 স্কুৱাৰ যোগ এ আৰু ডি যোগটো কিমান আছে চোৱা 12 স্কুৱাৰ হয় 12 স্কুৱাৰ। এতিয়া চোৱা 35 লগত 35 দুটা পূৰণ কৰাচোন, কিমান হয় 35 লগত 35 পূৰণ কৰা, 5 5 গুণ 25, 25ৰ 5 হাতত আছে 2, 3 5 গুণ 15 আৰু 2 17, তাৰপিছত 3 5 গুণ 15, 15 5 হাতত আছে 1, 3 3 গুণ আৰু 1 10, 5 7 5 12, 2 হাতত আছে 1, 1 1 2 আৰু 1, অৰ্থাৎ কিমান পালোঁ 1225। ইয়াত লিখিছে 1225 প্লাছ 12 দুটা পূৰণ কৰিলে কিমান হ'ব 144। এতিয়া এই দুটা এই দুটা যোগ কৰা, এতিয়া লগত 144 যোগ কৰি চোৱাচোন, 5 4 9, 4 2 6, 2 1 3 আৰু 1 1, অৰ্থাৎ কিমান পালোঁ আমি 1369। এতিয়া চোৱা এক্স অৰ্থাৎ বি ডি সমান সমান কিমান হ'বগৈ, বি ডি সমান সমান, অৰ্থাৎ ইয়াত লিখি লোৱা আছে এই যোনটো কৰ্ণ আছে, অৰ্থাৎ ইয়াত লিখি ল'ব পাৰি যে বি ডি কৰ্ণক আমি কি বুলি ধৰিছোঁ, এক্স বুলি ধৰি ল'লোঁ, অৰ্থাৎ ইয়াক আমি এক্স বুলি ধৰি ল'লোঁ। সেইকাৰণে আমি ইয়াত এক্স লিখিলোঁ। এতিয়া এক্স সমান সমান কিমান হ'ব চোৱা 1369, ইয়াৰ পৰা কি কৰা এই বৰ্গমূলৰ চিনটো দি লোৱা আৰু ইয়াত লিখিছে 1369। এতিয়া চোৱা 1369ৰ বৰ্গমূলটো উলিয়াই লোৱাচোন, হৰণ কৰি পেলাই 1369ৰ বৰ্গমূলটো উলিয়াই লোৱা। চোৱা ইয়াত প্ৰথমে কি কৰা দুটা দুটাকৈ জোৰ বনাই লোৱা। এতিয়া কি কৰা চোৱা ইয়াত 13 আছে, 13 কি পূৰণ কৰিলে পাম আমি, যদি 4 4 কৰোঁ 16 হৈ যায়, তেতিয়াহ'লে কি কৰা 3 3 কৰা, 3 3 গুণ কিমান 9, অৰ্থাৎ ইয়াত 3 হ'লে ইয়াতো 3 হ'ব, 3 3 গুণ 9। এতিয়া কি কৰা বিয়োগ কৰা, 13 পৰা 9 গ'লে কিমান 4, এই 6টো তললৈ নমাই দিয়া, 9টো তললৈ নমাই দিয়া। 2 নম্বৰ ষ্টেপত আমি কি কৰিব লাগিব, এই যোনটো 3 আছে 3টোৰ লগত কি কৰে 2 এটা পূৰণ কৰিব লাগে, 3 2 গুণ কিমান হ'ব ইয়াত 6। এতিয়া 6 লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো বহালে আমাৰ কিমান হ'ব, পূৰণ কৰিলে 469 ওলাব। এতিয়া চোৱাচোন 6ৰ লগত যদি আমি কি কৰোঁ 7 এটা পূৰণ কৰোঁ, ইয়াত 7 পূৰণ কৰিলে ইয়াতো কি কৰিব লাগিব 7 পূৰণ কৰিব লাগিব। এই 6টোৰ লগত ইয়াত যদি 7 বহাওঁ, ইয়াতো 7 বহাই পূৰণ কৰিব লাগিব। এতিয়া পূৰণ কৰা, 7 7 গুণ 49, 49ৰ 9, 8 আছে 4, 6 7 গুণ 42, 42 আৰু 4 কিমান 46, 469। এতিয়া পাই গ'লোঁ আমি কিমান 469, অৰ্থাৎ আমি কিমান পূৰণ কৰিলোঁ 7, অৰ্থাৎ ইয়াত 7 লিখিলে ওপৰতে কিমান লিখিব লাগিব 7 লিখিব লাগিব হয়নে। এতিয়া চোৱা এইটো এই 469ৰ পৰা 469 গ'লে কিমান 0 থাকিব, অৰ্থাৎ কিমান পালোঁ 37। এই বৰ্গমূলটো কিমান পালোঁ 37, অৰ্থাৎ ইয়াত লিখা যে কৈছে ইয়াৰ কৰ্ণডালৰ দিশ কিমান হ'ব, ইয়াত লিখি দিয়া যে ইয়াৰ কৰ্ণডালৰ দিশ 37 মিটাৰ হ'ব। এইটোৱে হ'ল আমাৰ আনচাৰ 4 নম্বৰটো। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এখন বিদ্যালয়ত 1089 জন ছাত্ৰ ছাত্ৰী আছে। বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালিত প্ৰথম দিনা পতাকা উত্তোলনৰ সময়ত তেওঁলোকক এনেকৈ থিয় হ'বলৈ কোৱা হ'ল যে শাৰীৰ সংখ্যা যিমান হয় শাৰীত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যাও একে হয়, অৰ্থাৎ শাৰী আৰু স্তম্ভৰ সংখ্যা সমান। এই ছাত্ৰ ছাত্ৰীবিলাকেৰে কিমানটা শাৰী পোৱা যাব, এইটো আমি উলিয়াব লাগে। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 5ৰ চলিউশ্যন। ইয়াত লিখা যে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা
মোৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা সমান সমান কিমানজন আছে চোৱা 1089 এইটো লিখিলোঁ 1089 আৰু এতিয়া কি কৰে এই 1089ৰ বৰ্গমূলটো উলিয়াই লোৱা বৰ্গমূলটো কেনেকৈ উলিয়াম প্ৰথমে ইয়াত কি কৰে জোৰ বনাই লোৱা এই দুটা মিলি এটা জোৰ হ'ল এই দুটা মিলি এটা জোৰ হ'ল এতিয়া চোৱা কিমান পালোঁ প্ৰথমে কিমান পালোঁ 10 এতিয়া 10 সংখ্যাটো কি পূৰণ কৰিলে পাম চোৱাচোন বা ইয়াতকৈ সৰু পাম আমি 3 লগত যদি 3 পূৰণ কৰোঁ 3 3 গুণ 9 এতিয়া লগত 4 লগত যদি 4 কৰা 4 4 গুণ কিমান 16 16টো হ'লে যিহেতু বেছি হৈছে তাৰমানে এইটো নবহিব কিমান 3 3 গুণ কিমান পালোঁ 9 অৰ্থাৎ ইয়াত 3 লিখিলে ওপৰতে কিমান লিখিব লাগিব 3 3 3 গুণ কি কৰে ইয়াত 9 লিখা এতিয়া কি কৰে ইয়াত বিয়োগ কৰা 10ৰ পৰা 9 গ'লে 1 হ'ব এই 8টো তললৈ নমাই দিয়া 9টো তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ ষ্টেপত আমি কি কৰিম এই যোনটো 3 আছে এই 3 লগত 2 এটা পূৰণ কৰা 3 লগত 2 পূৰণ কৰিলে 3 2 গুণ কিমান হ'ব 6 অৰ্থাৎ ইয়াত কি কৰা 6 লিখা এতিয়া 6ৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে কি হ'বগৈ এইটো সমান হ'ব বা ইয়াতকৈ সৰু হ'বগৈ চোৱা 6ৰ লগত যদি আমি 6ৰ লগত ধৰিলে আমি 3 পূৰণ কৰিলোঁ ইয়াত 3 লিখিলে ইয়াতো কি কৰিব লাগিব 3 এটা পূৰণ কৰিব লাগিব 6ৰ লগত 3 লিখিলে ইয়াতো 3 পূৰণ কৰিব লাগিব এতিয়া পূৰণ কৰিছোন 3 3 গুণ 9 3 6 গুণ কিমান 18 চোৱা কিমান পালোঁ 189 আৰু ইয়াত কিমান আছে আমাৰ 189 হয়নে অৰ্থাৎ ইয়াত লিখা আছে কিমান লিখিলোঁ 6ৰ লগত 3 অৰ্থাৎ 6ৰ লগত 3 লিখা আৰু ওপৰতে কি কৰা 3 লিখা আৰু ইয়াত লিখি দিয়া আছে এতিয়া 189 আৰু 189ৰ পৰা 189 গ'লে কিমান হ'ব 0 হ'ব অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কিমান পালোঁ 33 অৰ্থাৎ ইয়াত লিখি দিয়া আছে প্ৰশ্নটোত কি কৈছে লাষ্টত চোৱা কৈছে এই ছাত্ৰ ছাত্ৰীবিলাকে কিমানটা শাৰী পোৱা যাব আমি লিখি দিওঁ যে এই ছাত্ৰ ছাত্ৰী বিলাকেৰে ছাত্ৰ ছাত্ৰীবিলাকেৰে 33টা যেহেতু আমাৰ এনচাৰটো কিমান হৈছিল 33 হয় 33টা শাৰী পোৱা যাব এইটো হ'ল আমাৰ 5 নম্বৰটোৰ আনচাৰ ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা পূৰ্ণবৰ্গ পাবলৈ তলৰ সংখ্যাবোৰৰ প্ৰতিটোৰ লগত যোগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো কি নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নাম্বাৰ 6ৰ 1ৰ সলিউশ্যন প্ৰথমে সংখ্যাটো কিমান আছে লিখি লোৱা 1220 1220 এই সংখ্যাটো কি কৰে ইয়াত আকৌ এবাৰ লিখি লোৱা আৰু এই সংখ্যাটো বৰ্গমূলটো নিৰ্ণয় কৰি লোৱা প্ৰথমে কি কৰা ইয়াত জোৰ বনাই লোৱা প্ৰথমে দুটাকে জোৰ বনাই লোৱা চ' প্ৰথমে ইয়াত কিমান পালোঁ 12 চোৱাচোন কিমান পূৰণ কৰিলে আমি 12 পাম যদি 2 লগত 2 পূৰণ কৰোঁ 4 পাম হয়নে 2 লগত 2 পূৰণ কৰিলে 4 পালোঁ আকৌ এবাৰ 3 পূৰণ কৰি চোৱাচোন 3 3 গুণ 9 4 পূৰণ 4 4 4 গুণ কিমান 16 হ'লে যিহেতু বেছি হৈছে তাৰমানে এই সংখ্যাটো নবহিব অৰ্থাৎ 3 পূৰণ 3 হ'ব হয় ন 3 লগত যদি 3 পূৰণ কৰোঁ এইটো কি হ'ব 9 আৰু 9 সংখ্যাটো কি হ'ব 12তকৈ সৰু এতিয়া চোৱা 12ৰ পৰা 9 গ'লে কিমান হ'ব 3 2টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া এতিয়া 2 নম্বৰ ষ্টেপত কি কৰিব লাগে এই উপযোনটো সংখ্যা আছে 3টোৰ লগত 2 এটা পূৰণ কৰিব লাগে 3 লগত 2 পূৰণ কৰিলে কিমান 3 2 গুণ 6 অৰ্থাৎ ইয়াত 6 লিখা এতিয়া এই 6ৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে কি হ'ব 320ৰ সমান হ'ব বা ইয়াতকৈ কি হ'ব সৰু হ'ব এতিয়া চোৱা 6ৰ লগত যদি আমি কি কৰোঁ 6ৰ লগত ধৰিলোঁ আমি 4 লিখিলোঁ ইয়াত 4 লিখিলে ইয়াতো কি কৰিব লাগিব 4 পূৰণ কৰিব লাগিব এতিয়া চোৱা কিমান এই 4টোৰ লগত 4 পূৰণ কৰা 4 4 গুণ 16 16 6 7 1 এটা আছে আকৌ 4 4 গুণ 24 আৰু একে কিমান পালোঁ 25 কিমান পালোঁ 25 এতিয়া চোৱাচোন আকৌ 6ৰ লগত ইয়াত 5 পূৰণ কৰি চোৱাচোন ইয়াত 5 লিখিলে ইয়াতো 5 লিখিব লাগিব 5 5 গুণ 25 25ৰ 5 25ৰ 5 7 আছে কিমান 2 5 6 গুণ 30 আৰু 2 কিমান 32 যেহেতু কি হৈ যায় সংখ্যাটো যিহেতু বেছি হৈ যায় তাৰমানে কি হ'ব আমাৰ এইটো বহিব হয় নে অৰ্থাৎ 6ৰ লগত কি কৰে 4 লিখা আৰু ইয়াত যদি 4 লিখোঁ ওপৰতে কি লিখিব লাগিব 4 লিখিব লাগিব আৰু সংখ্যাটো আমি কিমান পালোঁ 256 ইয়াত কি কৰে 256 লিখা আৰু এইটো বিয়োগ কৰা এতিয়া ইয়াৰ পৰা ইয়াত ধাৰ কৰা 10 10 পৰা 6 গ'লে কিমান 4 ইয়াত আছিল 1 ইয়াৰ পৰা ধাৰ গ'লে কিমান 11 11 5 গ'লে কিমান 6 ইয়াৰ পৰা 1 ধাৰ গ'লে 2 2ৰ পৰা 2 গ'লে 0 এইটো লিখাৰ দৰকাৰ নাই অৰ্থাৎ কিমান পালোঁ চোৱা 64 পালোঁ হয়নে এতিয়া চোৱা যেতিয়া আমি কি কৰিছোঁ 34 স্কুৱাৰ কৰিছোঁ তেতিয়া কি হয় আমাৰ 64 থাকি যায় এতিয়া চোৱা 34ৰ পাছৰ যোনটো বৰ্গ সংখ্যা সেইটো কিমান 35 এতিয়া কি কৰে এই 35ৰ বৰ্গটো উলিয়াই লোৱাচোন এতিয়া ইয়াত লিখা আছে 1220 এই যোনটো সংখ্যা আছে সেইটো লিখা 1220ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান হ'ব চোৱা 34ৰে বৰ্গ কৰিছোঁ যেতিয়া আমাৰ কিমান থাকি গ'ল 64 থাকি গ'ল এতিয়া 35ৰ কি কৰা বৰ্গ কৰাচোন 35ৰ যদি আমি স্কুৱাৰ কৰোঁ কিমান হ'ব চোৱা 35 যদি দুটা পূৰণ কৰোঁ এই 35 দুটা পূৰণ কৰা আছে চোৱা কিমান আছে 1200 কিমান হ'ব 25 অৰ্থাৎ কিমান হ'ল 1225 হয় এতিয়া চোৱা 25 সংখ্যাটো কি হৈছে 1220ৰ কি হয় ওচৰতে হয়নে অৰ্থাৎ আমি ইয়াত লিখোঁ যে 1220ৰ লগত যোগ কৰিবলগীয়া সংখ্যা
সংখ্যাটো কিমান হ'ব চোৱা চবতকৈ সৰু যোনটো সংখ্যা সেইটো কিমান হ'ব চোৱা এই 1200 কি কৰা 25ৰ পৰা কি কৰা এই যোনটো 1220 আছে এইটো বিয়োগ কৰি দিয়া 1220টো বিয়োগ কৰা তেতিয়া কিমান হ'বগৈ 25ৰ পৰা 20 গ'লে কিমান হ'ব 5 থাকিব হয়নে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কি হৈছে চবতকৈ সৰু যোনটো সংখ্যা ইয়াৰ লগত যোগ কৰিব লাগে সেইটো কিমান হ'ব 5 আৰু ইয়াৰ যোনটো স্কুৱাৰ সেইটো কিমান পালোঁ আমি 35 মানে এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কেনেকৈ কৰিম নাম্বাৰ 2ৰ সলিউশ্যন নাম্বাৰ 2 সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 1750 এই সংখ্যাটো কি কৰা প্ৰথমে আকৌ এবাৰ লিখি লোৱা 1750 এই সংখ্যাটো কি কৰা বৰ্গমূলটো উলিয়াই লোৱা প্ৰথমে দুটাকে কি কৰা জোৰ বনাই লোৱা ইয়াত চোৱা কিমান আছে 17 হ'লে কিমান পূৰণ কৰিলে আমি এই 17 তলৰ সংখ্যাটো পাম চ' 4ৰ লগত যদি আমি কি কৰোঁ 4 পূৰণ কৰোঁ 4 4 গুণ কিমান হয় 16 হয়নে এতিয়া কি কৰা এইটো বিয়োগ কৰা 16টো বিয়োগ কৰা 7ৰ পৰা 6 গ'লে কিমান 1 হ'ব এই 5টো কি কৰা তললৈ নমাই দিয়া 0টো কি কৰা তললৈ নমাই দিয়া এই 2 নম্বৰ হিচাপত কি কৰিব লাগে এই যোনটো 4 সংখ্যা আছে এইটোৰ লগত 2 এটা পূৰণ কৰা 4 দুগুণ কিমান হ'ব 8 হ'বগৈ হয়নে 8 এতিয়া 8টোৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো কি হ'ব 150ৰ সমান হ'ব বা ইয়াতকৈ সৰু হ'ব চ' 8টোৰ লগত যদি আমি ইয়াত কি কৰোঁ 1 এটা বহাওঁ আকৌ ইয়াত যদি 1 লিখোঁ ইয়াতো 1 এটা দি পূৰণ কৰিব লাগিব 81ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 81 হ'ব ইয়াত কি কৰা 82 দি পূৰণ এতিয়া অৰ্থাৎ ইয়াত 2 লিখি পেলাই ইয়াত 2 দি পূৰণ কৰা কিমান হ'ব 2 দুগুণ কিমান 4 8 দুগুণ কিমান 16 অৰ্থাৎ কিমান পালোঁ 164 হ'লে কি হৈ যায় সংখ্যাটো যিহেতু বেছি হৈ যায় তাৰমানে এইটো নবহিব অৰ্থাৎ এইটো হ'বগৈ হয় ন অৰ্থাৎ এই 8ৰ লগত কি কৰে ইয়াত 1 লিখিলে ইয়াতো কি লিখিব লাগিব 1 লিখিব লাগিব আৰু সংখ্যাটো কিমান থাকিব চোৱা 81 এইটো বিয়োগ কৰা এইটো 10 হ'ব 10ৰ পৰা 1 গ'লে কিমান হ'ব 9 ইয়াত আছে কিমান 4 1 এটা যিহেতু গুচি গ'ল ইয়াত 14 পৰা 8 গ'লে কিমান 6 অৰ্থাৎ কিমান বাকী থাকিলে আমাৰ 69 হয়নে এতিয়া ইয়াত লিখা যে ইয়াত লিখা আছে 1750ৰ পিছৰ বৰ্গ সংখ্যা এই যোনটো কিমান লিখা আছে 1750 এইটো লিখিলোঁ 1750ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান এই 41ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান 42 অৰ্থাৎ ইয়াত কি কৰা 42 স্কুৱাৰ লিখা আৰু কি কৰা দুটা 42 কি কৰা পূৰণ কৰি চোৱাচোন কিমান হয় 2 দুগুণ 4 4 দুগুণ 8 ইয়াত এটা কৰি দিলোঁ 4 দুগুণ 8 4 4 গুণ 16 এতিয়া যোগ কৰা 4 8 8 16 7 আছে 1 7 1 তাত কিমান পালোঁ আমি চোৱা 1764 এতিয়া ইয়াত লিখা যে 1750ৰ লগত যোগ কৰিবলগীয়া সংখ্যা কিমান হ'ব চোৱা সংখ্যাটো কিমান পালোঁ আমি 1764 হয়নে অৰ্থাৎ ইয়াত লিখা আছে 1764 এইটোৰ পৰা কি কৰা এই যোনটো সংখ্যা আছে 1750 এইটো বিয়োগ কৰা 1750টো বিয়োগ কৰিলে কিমান হ'ব চোৱা এইটোৰ পৰা কি কৰা 1750টো বিয়োগ কৰা 4 4 6 পৰা 5 গ'লে 1 অৰ্থাৎ কিমান থাকিল বাকী 14 ইয়াৰ লগত কি কৰিব লাগিব আমি 14 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমি এটা বৰ্গ কি পাম বৰ্গ সংখ্যা পাম ইয়াৰ পিছত 3 নম্বৰটো চোৱা নাম্বাৰ 3 সলিউশ্যন নাম্বাৰ 3ৰ সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 5451 এই সংখ্যাটো কি কৰা আকৌ এবাৰ লিখিলোঁ ইয়াত 5451ৰ বৰ্গমূলটো উলিয়াই লোৱা দুটাতে কি কৰা প্ৰথমে জোৰ বনাই লোৱা ইয়াত চোৱা 54 পালোঁ এতিয়া 54ৰ তলৰ সংখ্যাটো কিমান পূৰণ কৰিলে পাম 7ৰ লগত যদি 7 পূৰণ কৰোঁ 7 গুণ কিমান হ'ব 7 গুণ 49 হয়নে অৰ্থাৎ ইয়াত 49টো লিখা আৰু এইটো বিয়োগ কৰা ইয়াৰ পৰা ধাৰ কৰা ইয়াত কিমান হ'ব 14 পৰা 9 গ'লে কিমান হ'ব 14ৰ পৰা 9 গ'লে আমাৰ কিমান হ'বগৈ 14 পৰা 9 গ'লে হ'ব 5 আৰু ইয়াত 4 পৰা 4 গ'লে 0 লিখা দৰকাৰ নাই এইটো হ'ব 5 ইয়াত 1টো কি কৰা তললৈ নমাই দিয়ে এতিয়া চোৱা ইয়াত কিমান পালোঁ আমি 5/1 পালোঁ 2 নম্বৰ ঘৰটোত কি কৰিব লাগিব এই যোনটো 7 আছে ওপৰৰ সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰা 7 দুগুণ কিমান হ'ব 14 ইয়াত লিখিলোঁ 14 এতিয়া এই 14টোৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো কি কৰিম আমি পূৰণ কৰিলে কি হ'ব 551ৰ সমান হ'ব বা ইয়াতকৈ সৰু হ'ব চোৱা এই 14টোৰ লগত যদি আমি কি কৰোঁ ইয়াত 1 এটা বহাওঁ তেতিয়াহ'লে ইয়াতো 1 দি পূৰণ কৰিব লাগিব এতিয়া চোৱা 141লৈ 1 পূৰণ কৰিলে কিমান পাম 141 পাম ইয়াত কি কৰা এই 14টোৰ লগত ইয়াত কি কৰা এই 2 বহাই চোৱাচোন 2 বহালে ইয়াতো 2 দি পূৰণ কৰিব লাগিব কিমান হয় চোৱা 2 দুগুণ 4 4 দুগুণ 8 2 1 গুণ 2 এতিয়া ইয়াত 14টোৰ লগত ইয়াত 3 বহাই চোৱাচোন ইয়াতো 3 দি পূৰণ কৰা 3 3 গুণ 9 3 4 গুণ 12 12 2 হাতত আছে 1 3 কে 3 আৰু 1 কিমান 4 আকৌ এবাৰ দি চোৱা এই 14টোৰ লগত 4 এটা বহাই চোৱাচোন কিমান হয় 4 বহালে ইয়াতো 4 দি পূৰণ কৰিব লাগিব 4 4 গুণ 16 16 6 হাতত আছে 1 4 4 গুণ 16 আৰু 1 17 17 7 হাতত আছে 1 4 কে 4 আৰু 1 কিমান 5 অৰ্থাৎ কিমান হয় বেছি হৈছে বেছি হ'লে এই সংখ্যাটো নবহে অৰ্থাৎ এইটো বহিব হয়নে অৰ্থাৎ কি কৰা 14টোৰ লগত 3 বহাই দিয়ে আৰু ইয়াতো কি কৰা 3 বহাই দিয়ে আৰু সংখ্যাটো কিমান পালোঁ আমি চোৱা 429 429টো কি কৰা বিয়োগ কৰা
এইটো চোৱা ইয়াৰ পৰা ইয়াত ধাৰ কৰা প্ৰথমে 11 11 পৰা 9 গ'লে কিমান 2 ইয়াত আছে এইবাৰ 4 4 পৰা 2 গ'লে 2 5 পৰা 4 গ'লে কিমান 1 এতিয়া বাকী কিমান থাকে চোৱা 122 অৰ্থাৎ যেতিয়া আমি কি কৰিম 73 বৰ্গ কৰিম তেতিয়া কিমান বাকী থাকে 122 বাকী থাকে এতিয়া চোৱা 73 পাছৰ যোনটো বৰ্গ সংখ্যাটো কিমান হ'ব 74 এতিয়া 74ৰ বৰ্গটো উলিয়াই লোৱাচোন ইয়াত লিখা যে 541ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান হৈছে চোৱা 73 পাছৰ বৰ্গ সংখ্যাটো কিমান 74 স্কুৱাৰ এতিয়া 74 দুটা পূৰণ কৰি চোৱাচোন 74 তো মোৰ 4 4 গুণ 16 16 7 4 7 গুণ 28 আৰু 1 কিমান 29 আকৌ এবাৰ পূৰণ কৰা 4 7 গুণ 28 8 8 আছে 2 7 7 গুণ 49 আৰু 2 51 ইয়াত লিখা আছে 6 9 আৰু 8 যোগ কৰা 9 আৰু 8 যোগ কৰিলে কিমান 17 7 8 আছে 1 2 3 আৰু 1 4 আৰু 5 অৰ্থাৎ কিমান পালোঁ চোৱা 54776 এতিয়া চোৱা ইয়াত লিখা যে কিমান 5451ৰ লগত যোগ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব চোৱা সংখ্যাটো কিমান আছে চোৱা ইয়াত 5476ৰ পৰা কি কৰে এই যোনটো 5451 আছে এইটো বিয়োগ কৰা 5451 এইটো বিয়োগ কৰিলে কিমান হ'ব চোৱা 5476ৰ পৰা 5451টো বিয়োগ কৰা 6ৰ পৰা 1 গ'লে কিমান 5 7 7ৰ পৰা 5 গ'লে 2 4 পৰা 4 গ'লে 0 5 পৰা 5 গ'লে 0 এইটো লিখা দৰকাৰ অৰ্থাৎ কিমান বাকী থাকিল আমাৰ 25 কিমান পালোঁ 25 হয়নে অৰ্থাৎ যেতিয়া আমি কি কৰোঁ 75ৰ বৰ্গটো উলিয়াম তেতিয়া কিমান বাকী থাকিব 25 আৰু যেতিয়া আমি 73 বৰ্গ উলিয়াম তেতিয়া কিমান বাকী থাকিব 122 তাৰমানে কোনটো সংখ্যা সৰু 25টো সৰু হয়নে অৰ্থাৎ 74ৰ স্কুৱাৰটো যেতিয়া উলিয়াম তেতিয়া কি হ'বগৈ এই 25টো ওলাব আৰু এই 25টো হ'লে কি আমাৰ আনচাৰ ইয়াৰ পিছত 4 নম্বৰটো চোৱা নম্বৰ 4 সলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 1015 এই সংখ্যাটো একেবাৰে ইয়াত লিখি পেলাই বৰ্গটো উলিয়াই লোৱা 1015 প্ৰথমে কি কৰা এই দুটাকে কি কৰা জোৰ বনাই লোৱা ইয়াত চোৱা সংখ্যাটো কিমান আছে 10 10ৰ তলৰ সংখ্যাটো কিমান পূৰণ কৰিলে পাম আমি 3 লগত 3 হয়নে 3 লগত যদি 3 3 3 কিমান 9 হয়নে এতিয়া কি কৰা এইটো বিয়োগ কৰা 10ৰ পৰা 9 গ'লে 1 এই 1 আৰু 5টো কি কৰা তললৈ নমাই দিয়া 2 নম্বৰ ষ্টেপত কি কৰিব লাগে এই যোনটো ওপৰ সংখ্যা আছে এইটোৰ লগত 2 এটা পূৰণ কৰা 3 2 কিমান হ'ব 6 এতিয়া ইয়াত এই 6টোৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো কি হয় 115 সমান বা ইয়াতকৈ সৰু হয় চ' 6টোৰ লগত যদি আমি ইয়াত 1 বহাওঁ ইয়াতো 1 দি পূৰণ কৰিব লাগিব 61ৰ লগত 1 পূৰণ কৰিলে 61 হ'ব ইয়াত 6টোৰ লগত 2 বহাই চোৱাচোন কিমান হয় 2 বহালে ইয়াতো 2 দি পূৰণ কৰিব লাগিব 2 2 গুণ 4 6 2 গুণ 12 হয় অৰ্থাৎ 124 হৈছে 124 হ'লে সংখ্যাটো কি হ'ব ডাঙৰ হৈ যাব তাৰমানে এইটো নবহে অৰ্থাৎ কিমান বহিব 1 বহিব 6টোৰ লগত 1 বহাই দিলে ওপৰতে কিমান বহিব 1 বহিব আৰু সংখ্যাটো কিমান পালোঁ আমি 61 এতিয়া এইটো বিয়োগ কৰা 5ৰ পৰা 1 গ'লে কিমান 4 ইয়াত 1ৰ পৰা এইটো 6 নাযায় ইয়াৰ পৰা ধাৰ কৰিলে 11 11ৰ পৰা 6 গ'লে কিমান 5 অৰ্থাৎ কিমান বাকী থাকিল আমাৰ 54 বাকী থাকিল এতিয়া ইয়াত লিখা যে 1015ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান হ'ব চোৱা এই 31টো যিহেতু এনচাৰটো পালোঁ আমি এই 31ৰ পাছৰ যোনটো বৰ্গ সংখ্যা এইটো কিমান হ'ব চোৱা 32ৰ স্কুৱাৰটো উলিয়াই লোৱা 32 দুটা পূৰণ কৰা 32 দুটা লিখা 2 2 গুণ 4 3 2 গুণ 6 3 2 গুণ 6 3 3 গুণ 9 4 6 6 12 2 7 আছে 1 কিমান পালোঁ চোৱা 1024 হয় অৰ্থাৎ ইয়াত লিখা যে 1024 এতিয়া ইয়াত লিখা যে 1015ৰ লগত যোগ কৰিবলগীয়া সংখ্যাটো কিমান হ'ব চোৱা এইটো লিখা 1024ৰ পৰা কি কৰা এই 1015টো বিয়োগ কৰি দিয়া 1015টো বিয়োগ কৰা চোৱা কিমান হ'ব এইটোৰ পৰা যদি 1015টো বিয়োগ কৰা এই 4 পৰা 5 নাযায় ইয়াৰ পৰা ধাৰ কৰা 14 পৰা 5 গ'লে কিমান 9 ইয়াত 9 ইয়াত এতিয়া 2 এটা আছিল এটা যিহেতু ধাৰ কৰি লৈ গ'লে 1 আছে 1ৰ পৰা 1 গ'লে 0 লিখা দৰকাৰ নাই 0 অৰ্থাৎ কিমান বাকী থাকিল চোৱা 9 বাকী থাকিল এতিয়া চোৱা যেতিয়া আমি 32ৰ স্কুৱাৰ ওলাম তেতিয়া কিমান 9 বাকী থাকে অকল আৰু যেতিয়া আমি 31ৰ স্কুৱাৰ উলিয়ালোঁ 31ৰ স্কুৱাৰ উলিয়ালোঁ তেতিয়া কিমান পালোঁ 54 হয়নে অৰ্থাৎ দেখিবলৈ পাইছোঁ কোনটো সৰু সংখ্যা এইটো 9 হয়নে অৰ্থাৎ এইটোৱে হ'ল আমাৰ আনচাৰ
ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে এটা পূৰ্ণবৰ্গ সংখ্যা পাবলৈ তলৰ প্ৰতিটো সংখ্যাৰ পৰা বিয়োগ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা কি নিৰ্ণয় কৰা এই ধৰণেৰে পোৱা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা চোৱা কেনেকৈ কৰিম নম্বৰ 7 নম্বৰ 7ৰ 1ৰ সলিউশ্যন প্ৰথমে সংখ্যাটো কিমান আছে এইটো লিখি লোৱা 7 নম্বৰ কিমান আছে 825 ইয়াত লিখা আছে 825 এই 825টো সংখ্যাটো আকৌ এবাৰ লিখি লোৱা এইটো বৰ্গমূলটো উলিয়াই লোৱা বৰ্গমূলটো কেনেকৈ উলিয়াম এই পিছফালে দুটা সংখ্যাৰ এজোৰ বনাই লোৱা আৰু এইটো অকলশৰীয়া আছে এইটোৰ ওপৰত কি কৰিম 8 দি লোৱা এতিয়া চোৱা ইয়াত কিমান আছে বাকী 8 এতিয়া 8 সংখ্যাটো আমি কিমান পূৰণ কৰিলে পাম চোৱা 2 লগত যদি 2 পূৰণ কৰোঁ 2 2 কিমান 4 আকৌ 3 লগত 3 পূৰণ কৰা 3 3 গুণ কিমান 9 যিটো 9টো হ'লে যিহেতু 8তকৈ বেছি হৈ যায় তাৰমানে এই সংখ্যাটো নহ'ব অৰ্থাৎ এইটো হ'ব অৰ্থাৎ ইয়াত 2 লিখা ওপৰতো 2 লিখা 2 2 কিমান পালোঁ আমি 4 এই 4 সংখ্যাটো কি কৰা বিয়োগ কৰা 8ৰ পৰা 4 গ'লে কিমান 4 হ'ব এই 2টো তললৈ নমাই দিয়া 5টো তললৈ নমাই দিয়া এতিয়া 2 নম্বৰ ষ্টেপত আমি কি কৰিম এই যোনটো ওপৰ সংখ্যা আছে 2 2টোৰ লগত আকৌ এটা 2 পূৰণ কৰা 2 লগত 2 2 2 কিমান হ'ব 4 এই 4 সংখ্যাটোৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো আমি কি কৰিম পূৰণ কৰিলে কি হ'ব 425 ওলাব চোৱা বা ইয়াতকৈ সৰু ওলাব এতিয়া 4টোৰ লগত যদি আমি 4 সংখ্যাটোৰ লগত যদি আমি যদি ইয়াত যদি ধৰিলোঁ 7 এটা লিখিলোঁ 7 লিখিলে ইয়াতো 7 দি পূৰণ কৰিব লাগিব এতিয়া চোৱা কিমান হয় 7 7 গুণ 49 49ৰ কিমান হ'ব 9 8 থাকিল 4 4 7 গুণ 28 28 আৰু 4 কিমান হ'ল 32 এতিয়া কম আছে আৰু এবাৰ দি চোৱা 4টোৰ লগত যদি 8 বহাই পেলাই পূৰণ কৰা 8 8 গুণ কিমান 64 64 4 8 আছে 6 4 8 গুণ 32 32 আৰু 6 কিমান হ'ব 38 384 এতিয়া 4 লগত 9 বহাই চোৱাচোন 9 দি পূৰণ কৰি চোৱা 9 গুণ 81 81 1 8 আছে 8 4 9 গুণ 36 4 9 গুণ 36 36 আৰু 8 36 আৰু 8 কিমান হ'ব 44 অৰ্থাৎ কিমান পালে চোৱা 441 441 হ'লে যিহেতু এইটোতকৈ বেছি হৈছে তাৰমানে কি হ'ব 8 বহাব লাগিব অৰ্থাৎ 4টোৰ লগত ইয়াত যদি 8 বহাওঁ ওপৰতে কিমান বহিব 8 বহিব আৰু আমি কিমান পালোঁ সংখ্যাটো 384 ইয়াত কি কৰা এইটো লিখা আছে 384 সংখ্যাটো কি কৰা বিয়োগ কৰা এতিয়া 5ৰ পৰা 4 গ'লে 1 2ৰ পৰা 8 নাযায় ইয়াৰ পৰা ধাৰ কৰা 12 12ৰ পৰা 8 গ'লে কিমান 4 ইয়াত 3 আছে 3ৰ পৰা 3 গ'লে 0 লিখাৰ দৰকাৰ নাই অৰ্থাৎ সংখ্যাটো কিমান পালোঁ 41 কি কৰে ইয়াত লিখা আছে 825ৰ পৰা 41 বিয়োগ 41 বিয়োগ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম পূৰ্ণবৰ্গ সংখ্যা পাম এতিয়া চোৱা নতুন সংখ্যাটো উলিয়াব দিছে আমাক আকৌ নতুন সংখ্যাটো কিমান হ'ব চোৱা নতুন সংখ্যাটো কেনেকৈ উলিয়াম এই যোনটো সংখ্যা আছে 825 ইয়াত 825ৰ পৰা কি কৰা আমাৰ যোনটো থাকি গ'ল বা সেইটো কি কৰা বিয়োগ কৰা 41টো বিয়োগ কৰা এতিয়া 41 বিয়োগ কৰিলে কিমান হ'ব চোৱা এতিয়া 5ৰ পৰা 1 গ'লে 4 2ৰ পৰা 4 নাযায় ইয়াত ধাৰ কৰিলে কিমান হ'ব 12 12ৰ পৰা 4 গ'লে কিমান 8 হ'ব আৰু ইয়াত কিমান আছে 7ৰ যিহেতু 1 এটা গ'লগৈ ইয়াত কিমান আছে 7 অৰ্থাৎ কিমান পালোঁ নতুন সংখ্যাটো কিমান পালোঁ 784 এতিয়া চোৱা এই যোনটো নতুন সংখ্যা পালোঁ আকৌ এইটোৰ কি কৰিব লাগিব বৰ্গমূল উলিয়াব লাগে চোৱা প্ৰশ্নটো কি হৈছে আমাৰ কৈছে এই ধৰণে এই ধৰণে পোৱা পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰা এতিয়া চোৱা এইটো সংখ্যাটো বৰ্গমূলটো কেনেকৈ নিৰ্ণয় কৰিম বৰ্গমূলৰ চিনখন দি লোৱা 784 এইটো বৰ্গমূলটো কেনেকৈ উলিয়াম চোৱা ইয়াত যদি 784 লিখিলোঁ বৰ্গমূলটো ইয়াত দুটা দুটাকৈ জোৰ বনাই লোৱা ইয়াত 7টো চোৱা কিমান হ'ব 3 3 গুণ দিলে 9 হৈ যাব বেছি হৈ যাব এতিয়া 2 লগত 2 পূৰণ কৰা 2 2 কিমান 4 7ৰ পৰা 4 গ'লে 3 8ৰ তললৈ নমাই দিয়া 4 তললৈ নমাই দিয়া এতিয়া চোৱা ইয়াত এই 2টোৰ লগত আকৌ এটা কি কৰা 2 এটা পূৰণ কৰা 2 লগত 2 পূৰণ কৰিলে কিমান 4 হ'ব এই 4টোৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো বহালে কি হ'ব 384 ওলাব 4টোৰ লগত আমি যদি কি কৰোঁ 4টোৰ লগত যদি আমি 8 বহাওঁ চোৱা 8 বহালে কিমান হয় চোৱা 4টোৰ লগত যদি 8 বহাওঁ আকৌ 8 দি যদি পূৰণ কৰোঁ কিমান হ'ব চোৱা 8 8 গুণ 64 64 4 8 আছে 6 4 8 গুণ 32 32 আৰু 6 কিমান 38 অৰ্থাৎ কিমান পালোঁ 384 আৰু কিমান পাব লাগে 384 এইটো 384 গ'লে কিমান 0 আৰু ইয়াত কিমান বহালোঁ 8 বহালে ইয়াতো 8 বহাব লাগিব অৰ্থাৎ সংখ্যাটো কিমান পালোঁ আমি 28 অৰ্থাৎ ইয়াৰ বৰ্গমূলটো কিমান পালোঁ 28 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা নম্বৰ 2ৰ সলিউশ্যন প্ৰথমে সংখ্যাটো কিমান আছে লিখি লোৱা কিমান আছে 1450 এই সংখ্যাটো ইয়াত আকৌ এবাৰ লিখি লোৱা 1450 তো বৰ্গমূলটো উলিয়াই লোৱা দুটা দুটাকৈ জোৰ বনাই লোৱা 5খন দি লোৱা ওপৰত এতিয়া 14 আছে 14 কিমান 3 3 গুণ হ'লে 9 4 4 গুণ 16 16 হ'লে বেছি যাব তাৰমানে ইয়াত 3 লগত 3 পূৰণ কৰিব লাগিব 3 3 গুণ 9 9টো কি কৰা বিয়োগ কৰা 14ৰ পৰা 9 গ'লে কিমান হ'ব ইয়াত 5 হ'ব
এই 5টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া এতিয়া চোৱা 2 নম্বৰ স্টেপত কি কৰিম এই যোনটো ওপৰ সংখ্যা আছে এটাৰ লগত 2 এটা পূৰণ কৰা 3 2 কিমান হ'ব 6 এই 6টোৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো কি পূৰণ কৰিলে এইটো 550তকৈ সৰু হ'ব বা ইয়াত সমান হ'ব 6টোৰ লগত যদি আমি 6টোৰ লগত যদি ইয়াত যদি 8 বহাওঁ তে ইয়াত 8 দি পূৰণ কৰিব লাগিব চোৱা 8 8 গুণ কিমান 64 64 4 হাতত আছে 6 6 8 গুণ 48 48 আৰু 6 কিমান হ'ব 54 544 এতিয়া 9 দি চোৱাচোন 9 বহাই পেলাই চোৱা 9 9 গুণ 1 1 হাতত আছে 8 6 9 গুণ 54 54 আৰু 8 কিমান হ'ব 54 আৰু 8 হ'ব 62 অৰ্থাৎ কিমান 621 হ'লে যিহেতু বেছি হৈছে তাৰমানে এইটো হ'বগৈ 544 হয়নে 544 আৰু এইটো কিমান বাৰ লিখিলোঁ আমি 8 বাৰ অৰ্থাৎ ইয়াতো 8 লিখা ওপৰতে কি কৰা 8 লিখা এতিয়া এইটো বিয়োগ কৰা ইয়াৰ পৰা নাযায় ইয়াৰ পৰা ধাৰ গ'লে 10 পৰা 4 গ'লে 6 4 পৰা 4 গ'লে 0 5 পৰা 5 গ'লে 0 এইটো লিখা দৰকাৰ নাই অৰ্থাৎ কিমান বাকী থাকিল 6 অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে এই যোনটো 1450ৰ পৰা 6 বিয়োগ কৰিলে আমি এটা কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম 6 বিয়োগ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম আৰু এতিয়া লিখা যে নতুন সংখ্যাটো কিমান হ'ব চোৱা নতুন সংখ্যাটো কিমান হ'ব চোৱা এই 145ৰ পৰা কি কৰে এই 6টো বিয়োগ কৰি দিয়া 6 বিয়োগ কৰি দিয়া এই 6 বিয়োগ কৰিলে কিমান হ'ব চোৱা 0 পৰা 6টো নাযায় ধাৰ কৰা 10 পৰা 6 গ'লে কিমান 4 ইয়াত থাকিব 4 144 অৰ্থাৎ 1 কিমান পালোঁ 444 এতিয়া এই নতুন সংখ্যাটোৰ আকৌ কি কৰা বৰ্গমূলটো উলিয়াই লোৱা 1444 বৰ্গমূলটো উলিয়াই লোৱা ইয়াত বৰ্গমূলটো উলিয়াই লোৱা 1444 বৰ্গমূলটো কেনেকৈ উলিয়াম দুটাকে জোৰ বনাই লোৱা ইয়াত 14 কি কৰা 3 3 গুণ কৰা 4 4 গুণ হ'লে বেছি হৈ যাব 3 3 গুণ কিমান 9 14 পৰা 9 গ'লে কিমান হ'ব 5 ইয়াত 4 4 এই চাৰি দুটা তললৈ নমাই দিলোঁ এতিয়া চোৱা 2 নম্বৰ ষ্টেপত এই ওপৰ সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰিব লাগে 3 2 গুণ কিমান হ'ব 6 এই 6টোৰ লগত যদি আমি কি কৰোঁ 6টোৰ লগত যদি চোৱা কিমান পূৰণ কৰিম ধৰি লওক 6টোৰ লগত 8 এটা বহালোঁ 8 বহালে ইয়াতো 8 দি পূৰণ কৰিব লাগিব 8 8 গুণ 64 64 4 হাতত আছে 6 6 8 গুণ 48 48 আৰু 6 কিমান 54 অৰ্থাৎ কিমান পালোঁ চোৱা 544 পালোঁ 544 বিয়োগ কৰিলে 0 হ'ব অৰ্থাৎ কিমান বহালোঁ 8 বহালোঁ অৰ্থাৎ ইয়াত 8 হ'বগৈ ইয়াত 8 হ'ব সংখ্যাটো কিমান পালোঁ 38 অৰ্থাৎ ইয়াত লিখা আছে ইয়াৰ বৰ্গমূলটো কিমান হ'ব 38 এইটো হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 3 নম্বৰটো চোৱা নাম্বাৰ 3 চলিউশ্যন নাম্বাৰ 3ৰ চলিউশ্যন সংখ্যাটো কিমান আছে চোৱা 3250 ইয়াত লিখা আছে 3250 এই সংখ্যাটো একেবাৰে ইয়াত লিখি লোৱা 3250 সংখ্যাটো বৰ্গমূলটো উলিয়াই লোৱা এই দুটাকে জোৰ বনাই লোৱা এতিয়া ইয়াত কিমান আছে 32 সংখ্যাটো কিমান পূৰণ কৰিলে পাম পাই ইয়াত সৰু হ'বগৈ 4 4 গুণ 16 হ'ব 5 5 গুণ 25 6 6 গুণ 36 36 হ'লে বেছি তাৰমানে 5 বাৰ হ'ব 5 5 গুণ কিমান 25টো লিখা এতিয়া বিয়োগ কৰা কিমান চোৱা এইটো 2 পৰা 5 নাযায় ইয়াত ধাৰ কৰা 12 12 পৰা 5 গ'লে কিমান 7 হয় 2 পৰা 2 গ'লে 0 এইটো লিখা দৰকাৰ নাই 5টো তললৈ নমাই দিয়া 0টো তললৈ নমাই দিয়া 2 নম্বৰ হিচাপত কি কৰিব লাগিব এই 5 যোনটো সংখ্যা আছে এইটোৰ লগত 2 এটা পূৰণ কৰা 5 দুগুণ কিমান হ'ব 10 ইয়াত কি কৰা সংখ্যাটো 10 লিখে এতিয়া 10ৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো বহালে কি হ'ব 750ত সমান বা ইয়াতে সৰু হ'ব চোৱা 10ৰ লগত যদি আমি 10 ইয়াত ধৰিলোঁ যদি 5 লিখিলোঁ ইয়াত 5 লিখিলে ইয়াতে 5 দি পূৰণ কৰিব লাগিব চ' এতিয়া পূৰণ কৰা এই 5ৰ লগত 5 পূৰণ কৰিলে 5 5 গুণ কিমান 25 25ৰ 5 হাতত আছে 2 5 0 0 ইয়াত 2 আছে 5 1 5 অৰ্থাৎ কিমান পালোঁ 525 পালোঁ হয় এতিয়া চোৱা ইয়াত 10টোৰ লগত ইয়াত যদি 6 বহাওঁ ইয়াতে 6 দি পূৰণ কৰিব লাগিব 6 6 গুণ 36 36ৰ 6 হাতত আছে 3 6 0 0 ইয়াত 3 3 6 1 গুণ 6 7 বহাই চোৱাচোন 10ৰ লগত ইয়াত 7 বহাই দিয়ে আকৌ ইয়াত 7 দি পূৰণ কৰা 7 গুণ 49 49ৰ 9 হাতত থাকিল 4 7 0 0 4 4 বহিব 7 1 গুণ 7 কিমান পালোঁ 749 হয়নে এইটো ওচৰত আছে হয়নে অৰ্থাৎ 749টো কি হ'বগৈ 750টো সৰু হয়নে এতিয়া 10ৰ লগত কিমান লিখিছিলোঁ আমি চোৱা 7 লিখিছিলোঁ হয়নে অৰ্থাৎ ইয়াতো 7 হ'ব ওপৰতো 7 হ'ব আৰু ইয়াত বিয়োগ কৰা ইয়াৰ পৰা ইয়াত দাঁৰ কৰা 10ৰ পৰা 9 গ'লে 1 ইয়াত আছে 4 4 পৰা 4 গ'লে 0 দৰকাৰ নাই 5 7ৰ পৰা 7 গ'লে 0 অৰ্থাৎ কিমান বাকী থাকিল 1 অৰ্থাৎ ইয়াত লিখা যে 3250ৰ পৰা কিমান বিয়োগ কৰিম 1 বিয়োগ কৰিলে অৰ্থাৎ 1 বিয়োগ কৰিলে আমি এটা কি পাম পূৰ্ণবৰ্গ সংখ্যা পাম আমি এটা পূৰ্ণবৰ্গ সংখ্যা
সংখ্যা পাম, পূৰ্ণবৰ্গ সংখ্যা পাম। এতিয়া চোৱা নতুন সংখ্যাটো কিমান হ'ব চোৱা, নতুন সংখ্যা এতএব নতুন সংখ্যা, নতুন সংখ্যাটো কিমান হ'ব চোৱা, সংখ্যাটো কিমান আছিলে আমাৰ 3250, ইয়াত লিখা 3250 পৰা কিমান পাইছিলোঁ আমি, এইটো 1 এটা বিয়োগ কৰা, বিয়োগ কৰিলে কিমান হ'ব, ইয়াত 0 পৰা 1টো নাযায়, ইয়াত ধাৰ কৰা 10 পৰা 1 গ'লে কিমান 9, ইয়াত থাকিল 4 2 3, অৰ্থাৎ কিমান পালোঁ নতুন সংখ্যাটো 3249। এতিয়া এই যোনটো সংখ্যা পালোঁ এইটো কি কৰা, বৰ্গমূলটো উলিয়াই লোৱা, 3249ৰ বৰ্গমূলটো উলিয়াই লোৱা, কেনেকৈ উলিয়াম চোৱা, ইয়াত 3249টো লিখি লোৱা, এতিয়া দুটাকে জোৰ বনাই লোৱা, এতিয়া কিমান পালোঁ চোৱা, এতিয়া 32 হয়নে, 32 পালোঁ। এই 32 সংখ্যাটো কিমান কৰিলে সংখ্যাটো পাম, 5 গুণ যদি কৰা, 5 গুণ কিমান হ'ব 25, হয়নে, 32ৰ পৰা 25টো বিয়োগ কৰা, এতিয়া ধাৰ কৰা 2ৰ পৰা 5টো যিহেতু নাযায়, ইয়াৰ পৰা ধাৰ কৰা 12 পৰা 5 গ'লে কিমান 7 পাম, ইয়াত থাকিব 2ৰ পৰা 2 গ'লে 0 এইটো লিখা দৰকাৰ নাই, এতিয়া 4টো তললৈ নমাই দিয়া, 9টো তললৈ নমাই দিয়া, এতিয়া চোৱা 5টোৰ লগত, এতিয়া এই ওপৰত যে 5 আছে 5টোৰ লগত কি কৰা 2 এটা পূৰণ কৰা, 5 গুণ কিমান 10, এই 10টোৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো পূৰণ কৰিলে কিমান পাম 749। এতিয়া 10টোৰ লগত যদি আমি 10টোৰ লগত যদি ইয়াত 7 বহাওঁ, তেতিয়াহ'লে ইয়াত কি কৰিব লাগিব 7 পূৰণ কৰিব লাগিব। এতিয়া চোৱা কিমান হয়, 7 7 গুণ 49, 49ৰ 9, হাতত থাকিল 4, 7 গুণ 0 আৰু 4 4 বহি যাব, 7 1 গুণ 7, অৰ্থাৎ কিমান পালোঁ 749, ইয়াত লিখি দিয়া যে 749, এইটো বিয়োগ কৰা, ইয়াত 0 হ'ব, অৰ্থাৎ কিমান বহালোঁ 7 বহালোঁ, অৰ্থাৎ ইয়াত 7 লিখিলে, ইয়াতে কিমান লিখিম 7, অৰ্থাৎ নতুন সংখ্যাটো কিমান পালোঁ আমি 57, এইটো হ'ল আমাৰ আনচাৰ। তাৰপিছত 4 নম্বৰটো চোৱা, নম্বৰ 4ৰ চলিউশ্যন, সংখ্যাটো কিমান আছে চোৱা, সংখ্যাটো কিমান আছে 6262, ইয়াত লিখা আছে 6262, এই সংখ্যাটো একেবাৰে লিখি লোৱা 6262, এতিয়া ইয়াৰ বৰ্গমূলটো উলিয়াই লোৱা, দুটাকে জোৰ বনাই লোৱা, এতিয়া 62টো কিমান পূৰণ কৰিব পাম আমি, যদি 6 6 কৰোঁ 36 পাম, 7 7 গুণ 49, 8 8 গুণ 64, 64 যিহেতু বেছি হৈ যায়, 8 8 গুণ 64 বেছি, তাৰমানে 7 বাৰ হ'ব নে, 7 7 গুণ কিমান হ'ব 49, এইটো কি কৰা বিয়োগ কৰা, এই 2ৰ পৰা 9 নাযায়, ইয়াৰ পৰা ধাৰ কৰা 12, 12 পৰা 9 গ'লে কিমান 3, ইয়াত কিমান আছে 5, 5ৰ পৰা 4 গ'লে 1, 6টো তললৈ নমাই দিয়া, 2টো তললৈ নমাই দিয়া। এতিয়া চোৱা 2 নম্বৰ ষ্টেপত এই যোনটো ওপৰত 7 আছে 7টোৰ লগত কি কৰা 2 এটা পূৰণ কৰা, 7 দুগুণ কিমান হ'ব 14, এই 14টোৰ লগত এনেকৈ ইয়াত এটা সংখ্যা বহাব লাগে যোনটো কি কৰোঁ পূৰণ কৰিলে ইয়াতকৈ সৰু হ'ব বা ইয়াৰ সমান হ'ব। চোৱা 14টোৰ লগত যদি আমি 9 বহাওঁ, 14টোৰ লগত যদি ইয়াত 9 বহাওঁ, ইয়াতো 9 দি পূৰণ কৰিব লাগিব। চোৱা 9 9 গুণ 1 1, হাতত আছে 8, 4 9 গুণ কিমান 36, 36 আৰু 8 কিমান হ'ব 44, 44ৰ 4 বহিল, 7 থাকিল 4, 9 1 9, 9 আৰু 4 কিমান হ'ব 13, কিমান পালোঁ চোৱা 1341, হয়নে 1341, আৰু 14 কিমান এইটোৱেই হ'ব আমাৰ 1341, কিমান লিখিল ইয়াত 9 লিখা, ওপৰতে কি লিখা 9 লিখা। এতিয়া বিয়োগ কৰা 2ৰ পৰা 1 গ'লে 1, 6ৰ পৰা 4 গ'লে কিমান 2, 3ৰ পৰা 3 গ'লে 0 লিখা দৰকাৰ নাই, 1ৰ পৰা 1 গ'লে 0 দৰকাৰ নাই, অৰ্থাৎ কিমান পালোঁ 21, অৰ্থাৎ ইয়াত লিখিব পাৰি যে আমি 6262ৰ পৰা কিমান 21 বিয়োগ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম। 21 বিয়োগ কৰিলে আমি এটা পূৰ্ণবৰ্গ সংখ্যা পাম। তাৰপিছত নতুন সংখ্যাটো কিমান হ'ব চোৱা, নতুন সংখ্যাটো কিমান হ'বগৈ আমাৰ, নতুন সংখ্যাটো কিমান হ'ব চোৱা, এই 6262ৰ পৰা কি কৰা এই 21 বিয়োগ কৰা, 21 বিয়োগ কৰা, এতিয়া চোৱা এই পিছপিনে 2টোৰ পৰা 1টো বিয়োগ কৰা, 2ৰ পৰা 1 গ'লে 1, 6ৰ পৰা 2 গ'লে কিমান 4, আৰু কিমান আছে ইয়াত 2 2 6 6, এতিয়া এই নতুন সংখ্যাটো কি কৰা বৰ্গমূলটো উলিয়াই লোৱা 6241, এই 6241ৰ বৰ্গমূলটো কিমান হ'ব 79 হ'ব, ইয়াত লিখি দিয়া আছে 79, এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 8 নম্বৰটো চোৱা কি কৈছে 4612ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যা কি, এই যে আমি যে কৰিছিলোঁ 6 নম্বৰটোৰ নিচিনা একেই। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 8ৰ চলিউশ্যন, নাম্বাৰ 8ৰ চলিউশ্যন, সংখ্যাটো কিমান আছে চোৱা 4612, এই সংখ্যাটোৰ বৰ্গমূলটো উলিয়াই লোৱা, 4612 চিনখন দি লোৱা, দুটাকে জোৰ বনাই লোৱা, চ' ইয়াত কিমান আছে 46, চ' 46টো কিমান পূৰণ কৰি পাম 6 পূৰণ 6, 6 6 গুণ কিমান হয় 36 হ'ব, এতিয়া 7 বাৰ দি চোৱাচোন, 7 7 গুণ কিমান হয় 49, 49 হ'লে যিহেতু এই সংখ্যাটো বেছি হৈছে তাৰমানে 7টো নহ'ব 6টো হ'ব ন, অৰ্থাৎ ইয়াত 6 লিখিলে ওপৰতো 6 লিখা, 6 6 গুণ কিমান পালোঁ 36, এই 36টো কি কৰা বিয়োগ কৰা, 6 পৰা 6 গ'লে 0, 4 পৰা 3 গ'লে 1, এই 1 আৰু 2টো তললৈ নমাই দিয়ে। এতিয়া 2 নম্বৰ হিচাপত কি কৰিব লাগিব, এই যোনটো ওপৰ সংখ্যা আছে এইটোৰ লগত 2 এটা পূৰণ কৰা, 6 গুণ কিমান হ'ব 12, এই 12 সংখ্যাটোৰ লগত ইয়াত এনেকুৱা এটা সংখ্যা বহাব লাগিব যোনটো আমি
যোনটো আমি কি কৰোঁ পূৰণ কৰিলে কি হ'বগৈ এই 1012ৰ সমান হ'ব বা ইয়াতকৈ সৰু হ'ব চোৱা এই 12টোৰ লগত যদি আমি 7 লিখোঁ তেতিয়াহ'লে ইয়াত 7 দি পূৰণ কৰিব লাগিব চোৱাচোন কিমান হয় 7 7 গুণ 49 9 7 আছে 4 7 দুগুণ 14 14 আৰু 4 কিমান 18 18 8 8 আছে 1 7 7 আৰু 1 কিমান 8 অৰ্থাৎ কিমান পালোঁ 889 এতিয়া এই 12টোৰ লগত 8 পূৰণ কৰি চোৱাচোন 8 ইয়াতো 8 দি পূৰণ কৰা 8 8 গুণ 64 64 4 7 আছে 6 8 দুগুণ 16 16 আৰু 6 কিমান 22 22 2 হাতত আছে 2 8 1 8 আৰু 2 কিমান 10 অৰ্থাৎ কিমান পালোঁ চোৱা 1024 1024 যেহেতু কি হয় ইয়াতকৈ বেছি হৈছে তাৰমানে এইটো নহ'ব অৰ্থাৎ কি লিখিব লাগিব 7 লিখিব লাগিব ইয়াত 7 লিখিলে ওপৰতো 7 লিখা আৰু সংখ্যাটো কিমান পালোঁ চোৱা 889 এইটো 889টো কি কৰা বিয়োগ কৰা 2ৰ পৰা 9 নাযায় ইয়াত ধাৰ কৰা কিমান 12 12ৰ পৰা 9 গ'লে কিমান 3 ইয়াত এতিয়া 0 আছে মানে ইয়াত কিমান 10 10ৰ পৰা 8 গ'লে কিমান 2 ইয়াত 9 9ৰ পৰা 8 গ'লে কিমান 1 অৰ্থাৎ কিমান আছে চোৱা ইয়াত কিমান বাকী থাকিল 123 বাকী থাকিল মানে অৰ্থাৎ এতিয়া চোৱা কিমান বাকী থাকিল 123 বাকী থাকিল হয় ন অৰ্থাৎ এই যোনটো ইয়াত লিখিব পাৰি যে 4612ৰ পিছৰ বৰ্গ সংখ্যাটো কিমান যেতিয়া 67 ইয়াত বৰ্গ সংখ্যা হয় তাত তেতিয়া কিমান বাকী থাকে 123টো বাকী থাকি যায় হয় এতিয়া ইয়াৰ পাছৰ যোনটো বৰ্গ সংখ্যা সেইটো স্কুৱেৰ কৰি চোৱাচোন 67ৰ পাছৰ বৰ্গ সংখ্যাটো কিমান হ'ব 68 স্কুৱেৰ আৰু 68 দুটা পূৰণ কৰি চোৱাচোন 68 দুটা পূৰণ কৰি চোৱা কিমান হয় 8 গুণ 64 64 4 7 আছে 6 6 8 গুণ 48 48 আৰু 6 কিমান হ'ব 54 6 8 গুণ আকৌ 48 8 8 আছে 4 6 6 গুণ 36 36 আৰু 4 কিমান 40 4 8 4 12 2 আছে 1 5 1 6 4 অৰ্থাৎ কিমান পালোঁ চোৱা 4624 মানে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে যেতিয়া আমি 68ৰ স্কুৱেৰ কৰোঁ তেতিয়া কিমান পাওঁ 4612 আৰু যেতিয়া আমি 67ৰ স্কুৱেৰ কৰিছোঁ তেতিয়া কিমান থাকিব যায় 123টো থাকি যায় হয় অৰ্থাৎ কোনটো ওচৰত চোৱা 4612ৰ ওচৰত কোনটো এইটো 4624টোৰ ওচৰত হয় তাৰমানে আমি ইয়াত লিখিব পাৰি যে 4612ৰ আটাইতকৈ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটো কিমান 68 স্কুৱেৰ আৰু এইটো 68 স্কুৱেৰ কৰিলে কিমান হয় 4624 এইটো হ'ল আমাৰ আনচাৰ 8 নম্বৰটো ইয়াৰ পিছত 9 নম্বৰটো চোৱা তলৰ প্ৰতিটোৰ 5টাকৈ উদাহৰণ দিয়া বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে চোৱা কেনেকৈ কৰিম নম্বৰ 9ৰ 1ৰ সলিউশ্যন এনেকৈ কৰিম চোৱা কৈছে বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 4 আছে যদি চোৱা আমি যদি 2টোক যদি স্কুৱেৰ কৰোঁ 2 দুগুণ কিমান 4 আৰু ইয়াৰ চোৱা এককৰ ঘৰত কিমান আছে 4 আছে হয়নে তাৰপিছত যদি আমি 8 কৰোঁ 8ৰ স্কুৱেৰ কৰোঁ 8 8 গুণ কিমান 64 ইয়াত এককৰ ঘৰত কিমান আছে চোৱা 4 আছে হয়নে তাৰপিছত চোৱা যদি আমি 12 কৰোঁ 12 যদি স্কুৱেৰ কৰোঁ 12 12 কিমান 144 হয় 144 ইয়াত এককৰ ঘৰত কিমান আছে 4 আছে হয়নে 12ৰ পিছত চোৱা আমি 18 যদি কৰোঁ 18 যদি স্কুৱেৰ কৰোঁ আমি কিমান পাম 324 পাম যাৰ এককৰ ঘৰত কিমান আছে 4 আছে তাৰপিছত কি কৰা তাৰপিছত 22 স্কুৱেৰ কৰা 22 স্কুৱেৰ কৰিলে আমি কিমান পাম 484 যাৰ এককৰ ঘৰত কি আছে 4 আছে এইটো হ'ল আমাৰ আনচাৰ তাৰপিছত 2 নম্বৰটো চোৱা নম্বৰ 2ৰ সলিউশ্যন চোৱা নম্বৰ 2ৰ প্ৰশ্ন বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 9 আছে চোৱা কেনেকৈ কৰিম কি কৰা 3 কৰা 3 যদি আমি যদি কি কৰোঁ স্কুৱেৰ কৰোঁ 3 3 গুণ কিমান 9 এককৰ ঘৰত কি আছে 9 আছে হয়নে তাৰপিছত কি কৰা 3 পিছত 7 কৰা 7 7 7 গুণ কিমান 49 যাৰ এককৰ ঘৰত 9 আছে হয়নে তাৰপিছত কি কৰা 13 কৰা যদি 13ৰ স্কুৱেৰ কৰোঁ আমি 13ৰ স্কুৱেৰ কৰিলে কিমান 169 যাৰ এককৰ ঘৰত কি আছে 9 আছে তাৰপিছত 17 যদি আমি স্কুৱেৰ কৰোঁ কিমান পাম 289 পাম আৰু যাৰ এককৰ ঘৰত 9 আছে তাৰপিছত 23ৰ পৰা 23 স্কুৱেৰ কৰা 23 স্কুৱেৰ কৰিলে কিমান পাম 529 যাৰ এককৰ ঘৰত কি আছে 9 আছে এইকেইটাই হ'ল আমাৰ আনচাৰ ইয়াৰ পিছত 3 নম্বৰটো চোৱা নম্বৰ 3ৰ সলিউশ্যন প্ৰশ্নটো পঢ়ি লোৱা বৰ্গ সংখ্যা যাৰ এককৰ ঘৰত 0 আছে চোৱা এককৰ ঘৰত 0 থকাকেইটা কি হ'বগৈ চোৱা যদি আমি কি কৰোঁ 10 স্কুৱেৰ কৰোঁ 10 স্কুৱেৰ কৰিলে কিমান হ'ব 100 যদি 20ৰ স্কুৱেৰ কৰোঁ 20ৰ স্কুৱেৰ কৰিলে কিমান হ'ব 400 যদি 30ৰ স্কুৱেৰ কৰোঁ কিমান হ'ব 30 দুটা পূৰণ কৰিলে কিমান হ'ব 900 হ'বগৈ যাৰ এককৰ ঘৰত কি আছে চোৱা 0 আছে গোটেইকেইটাৰ হয়নে 0 তাৰপিছত 40ৰ স্কুৱেৰ কৰা 40ৰ যদি আমি স্কুৱেৰ কৰোঁ কিমান হ'ব 1600 যাৰ এককৰ ঘৰত 0 আছে 50ৰ স্কুৱেৰ কৰা 50ৰ স্কুৱেৰ কৰিলে কিমান হ'ব 2500 যাৰ এককৰ ঘৰত কি আছে 0 আছে হয়নে
আৰু কৈছে কেইটা লিখিবলৈ 5টা হয় 1 2 3 4 5টা লিখিলোঁ এয়াই হ'ল আমাৰ আনচাৰ ধন্যবাদ